আপুনি কেতিয়াবা ভাবিছেনে যে একেটা তেজৰ একেটা পৰিয়ালৰ দুজন মানুহৰ স্বভাৱ কিয় আকাশ পাতাল পাৰ্থক্য হয়? ইয়াৰ কাৰণ আপোনাৰ ভাগ্য নহয়, ইয়াৰ কাৰণ হ'ল আপুনি কাৰ লগত সময় কটাইছে। আজিৰ এই কাহিনীটোৱে আপোনাক শিকাব যে কিয় ভুল মানুহৰ সংগই আপোনাৰ জীৱন ধ্বংস কৰিব পাৰে আৰু ভাল মানুহৰ সংগই আপোনাক ৰজা বনাব পাৰে। বহু যুগ আগৰ কথা, এখন বিশাল অৰণ্যত এজোপা ডাঙৰ গছত এহাল ভাটৌ চৰাইৰ জন্ম হৈছিল। দুয়োটা চৰাই দেখিবলৈ একেই আছিল, একেই সেউজীয়া ৰং, একেই ৰঙাত। কিন্তু এদিন হঠাতে অৰণ্যত এক প্ৰলয়কৰী ধুমুহা আহিল। বতাহৰ কোবত দুয়োটা চৰাই উৰি গৈ দুই দিশত পৰিল। এটা ভাটৌ গৈ পৰিল এটা ডকাইতৰ গুহাৰ ওচৰত, যমত সদায় মাৰপিট আৰু গালি গালাজ চলি থাকে। আনটো ভাটৌ গৈ পৰিল এজন ঋষিৰ আশ্ৰমৰ শান্ত পৰিৱেশত, য'ত সদায় মন্ত্ৰ উচ্চাৰণ আৰু ভক্তিৰ কথা হয়। সময় বাগৰিল, দুয়োটা চৰাই ডাঙৰ হ'ল। একদিন সেই ৰাজ্যৰ ৰজা চিকাৰ কৰিবলৈ গ'ল। বাট হেৰুৱাই ডকাইতৰ গুহাৰ ওচৰ পালেগৈ। গছৰ ডালত বহি থকা প্ৰথম ভাটৌটোৱে ৰজাক দেখিয়ে চিঞৰিবলৈ ধৰিলে, ধৰ ইয়াক, মাৰ ইয়াক, ইয়াৰ অলংকাৰ কাঢ়ি ল, মাৰ মাৰ। ভাটৌটোৰ এই কৰ্কশ মাত আৰু হিংস্ৰ কথা শুনি ৰজা ভয় খাই সেই ঠাইৰ পৰা পলাই গৈ তেওঁ আনটো ভাটৌ থকা আশ্ৰমৰ ওচৰ পালেগৈ। তেওঁক দেখি দ্বিতীয় ভাটৌটোৱে বৰ মৰমেৰে কৰে, স্বাগতম মহাৰাজ, আহক জিৰণি লওক। আপুনি বৰ ভাগৰি পৰিছে চাগে, ঠাণ্ডা পানী খাই লওক। একেই চৰাই, কিন্তু ব্যৱহাৰত ইমান পাৰ্থক্য দেখি ৰজা আচৰিত হ'ল। তেতিয়া ঋষিয়ে ৰজাক বুজাই দিলে, মহাৰাজ, ইয়াত আচৰিত হ'বলগীয়া একো নাই। প্ৰথম চৰাইটোৱে ডকাইতৰ কথা শুনে, গতিকে সি ডকাইতৰ দৰে কথা কয়। দ্বিতীয় চৰাইটোৱে আশ্ৰমৰ কথা শুনে, গতিকে সি সন্তৰ দৰে কথা কয়। বন্ধুসকল, এই ভাটৌ দুটাৰ কাহিনী আমাৰ জীৱনৰ বাবে এটা ডাঙৰ সতৰ্কবাণী। আপুনি কিমান ভাল বা কিমান বেয়া সেইটো নিৰ্ভৰ কৰে আপুনি দিনটোৰ সৰহখিনি সময় কাৰ লগত কটাইছে। যদি আপুনি 5জন মদাহীৰ লগত থাকে তেন্তে 6 নম্বৰ মদাহীজন আপুনি হ'ব। কিন্তু যদি আপুনি 5জন সফল আৰু বুদ্ধিমান মানুহৰ লগত থাকে তেন্তে 6 নম্বৰ সফল মানুহজন আপুনি হ'ব। নিজৰ চাৰিওফালে থকা মানুহবোৰক এবাৰ ভালকৈ লক্ষ্য কৰক। তেওঁলোকে আপোনাক ওপৰলৈ উঠাইছে নে তললৈ নমাইছে? যিবোৰ মানুহে সদায় নেতিবাচক কথা কয়, আনৰ চৰ্চা কৰে, তেওঁলোকক আজিৰ পৰাই ত্যাগ কৰক। মনত ৰাখিব, আপোনাৰ ভৱিষ্যত আপোনাৰ বন্ধুসকলৰ ওপৰত নিৰ্ভৰশীল। যদি আপুনিও ভাল সংগত বিশ্বাস কৰে তেন্তে কমেণ্টত গুড ভাইবছ অনলি বুলি লিখক।